বৰপেটা উত্তৰ পৌৰসভাৰ উদ্যোগত বৰপেটা উত্তৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন। বৰপেটা পৌৰসভাৰ নিষ্ঠাৱান ৫গৰাকী চাফাই কৰ্মচাৰীক ৫,০০০কৈ পুৰস্কাৰ প্ৰদান কৰে। সমগ্ৰ দেশ তথা ৰাজ্যত অতি উলহ মালহেৰে পালন কৰা হৈছে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। বৰপেটা উত্তৰ পৌৰসভাৰ উদ্যোগতে বৰপেটা উত্তৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰতো অতি উলহ মালহেৰে পালন কৰা হয় দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। ৰাতিপুৱা ৮:৩০ জাতীয় পতাকা উত্তোলন কৰে বৰপেটা উত্তৰ পৌৰসভাৰ পৌৰপতি ৰাজেশ চৰকাৰে। স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি ৰাজ্যৰ সন্মুখত বিগত বৰ্ষত পৌৰসভা কৰা উন্নয়নমূলক কাম কাৰ্যৰ খতিয়ান সম্পৰ্কে ভাষণ প্ৰদান কৰে পৌৰপতি ৰাজেশ চৰকাৰে। স্বাধীনতা দিৱসৰ কাৰ্যসূচী বৰপেটা পৌৰসভাৰ নিষ্ঠাৱান ৫গৰাকী চাফাই কৰ্মচাৰীক ৫,০০০কৈ পুৰস্কাৰ প্ৰদান কৰাৰ বৰপেটা পৌৰসভাই বৰপেটাৰ পৌৰসভাৰ সভাপতি শ্ৰীযুত ৰাজেশ চৰকাৰ দেৱে এয়া আপোনালোকৰ পতাকা বৰপেটা পৌৰসভাৰ কৰ্মচাৰীসকল, চাফাই কৰ্মচাৰীসকল, সাংবাদিক বন্ধুসকল আৰু আমাৰ বৰপেটা জিলা আৰু বৰপেটা ৰোডৰ আৰক্ষীৰ স্বাধীনতা দিৱসৰ পবিত্ৰখনত সমূহ ৰাইজক বৰপেটা ৰোড পৌৰসভা ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই স্বাধীনতা দিৱসৰ এই পবিত্ৰখনত আমি আমাৰ পৌৰসভাৰ যি ৩ বছৰৰ কাৰ্যকাল আমি ইতিমধ্যে সমাপ্ত কৰিছোঁ আৰু বৰপেটা ৰোডৰ আমি বিভিন্ন উন্নয়নমূলক কাম কৰিছোঁ। বিশেষকৈ আমাৰ মোহনলাল চৌধুৰীৰ সৌন্দৰ্যবৰ্ধন হওক, ৰাজহুৱা শ্মশানৰ সৌন্দৰ্যবৰ্ধন হওক, ক্লক টাৱাৰ নিৰ্মাণ হওক, বিষ্ণুজ্যোতি সৰোবৰৰ সৌন্দৰ্যবৰ্ধন, ৰবীন্দ্ৰ সৰোবৰৰ সৌন্দৰ্যবৰ্ধনৰ কাম চলি আছে আৰু আমি হেংগিং ব্ৰিজ নিৰ্মাণ কৰিছোঁ। আমি আমাৰ ফ্লাইঅভাৰৰ তলত পাৰ্কিঙৰ সুব্যৱস্থাৰ কাৰণে আমি তাৰো কাম কৰি আছোঁ আৰু আমি অনাগত দিনত আমি আমাৰ বৰপেটা ৰোড শাখা সত্ৰৰ পিছফালে যি পুখুৰী আছে তাৰো আমি সৌন্দৰ্যবৰ্ধনৰ কাম আৰম্ভ কৰিম আৰু আমি বিভিন্ন ৱাৰ্ডত ৰাস্তা ঘাট পকী নলাৰ কাম বহুখিনি কৰিছোঁ আৰু এতিয়ালৈ মোৰ কাৰ্যকালত এতিয়ালৈ প্ৰায় ডেভেলপমেণ্ট কামত চৰকাৰী অনুদান আৰু পৌৰ পুঁজি সকলো মিলি প্ৰায় ৩৭ৰ পৰা ৩৮ কোটি টকাৰ আমি কাম ইতিমধ্যে সমাপ্ত কৰিছোঁ আৰু অনাগত দিনত বৰপেটা ৰোডৰ বাকীৰ যিখিনি কাম আমি কৰিব পৰা নাই অহা দিনত আমি সম্পূৰ্ণ কৰাৰ কাৰণে চেষ্টা কৰিম। আজি কাৰ্যসূচীৰ ভিতৰত আছিল আমাৰ কাৰ্যালয়ৰ যি ৰাষ্ট্ৰীয় পতাকা আছে উত্তোলন, তাৰপিছত আমাৰ ভূপেন হাজৰিকা ক্ষেত্ৰত ৰাজহুৱাভাৱে আমাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন, তাৰপিছত আমাৰ চাফাই কৰ্মীসকলক আমি তেওঁলোকৰ উৎসাহ যোগোৱাৰ বাবে ৫জন চাফাই কৰ্মীক আমি নগদ ৫,০০০ টকাকৈ পুৰস্কাৰৰ ব্যৱস্থা কৰিছোঁ, যাৰ জৰিয়তে অনাগত দিনত চাফাই কৰ্মীৰ মাজত এটা প্ৰতিদ্বন্দ্বিতা হ'ব আৰু বৰপেটা ৰোডৰ চাফ চিকুণ কৰাত আমাৰ কাৰণে এটা সহায় হ'ব।